নমস্কাৰ ফ্ৰেণ্ডসকল, ওয়েলকাম টু অসম জয় ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো হৈছে যে ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আকৌ 1036টামান পোষ্ট মুকলি কৰি দিছে। তাৰে ভিডিঅ'টো লৈ আহিছোঁ। তো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই ভিডিঅ'টো আপলোড কৰাৰ লগে লগে আপোনালোকে যাতে নটিফিকেশ্যন পাই যায়। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, RRBৰ ফালৰ পৰা অৰ্থাৎ ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 1036টামান পোষ্ট মুকলি কৰি দিছে। তো ইয়াতে কি কি কোৱালিফিকেশ্যন লাগিব, বয়স কিমান লাগিব, সেই সকলোখিনি তথ্য এই ভিডিঅ'টোৰ জৰিয়তে গম পাই যাব। ইয়াতে 18 পৰা 36 বছৰ বয়স দিছে আৰু ইয়াতে কোৱালিফিকেশ্যন দিছে যে ডিগ্ৰীৰ লগতে হাই ছেকেণ্ডেৰী পাছ কৰি থকা সকলোৱে আবেদন কৰিব পাৰিব। আৰু এই পোষ্ট নেমটো হৈছে মিনিষ্ট্ৰিয়েল আইচলেটেড পোষ্ট। ইয়াতে টোটাল 1036টামান পোষ্ট দিয়া আছে আৰু ইয়াতে 100 মাৰ্কৰ আপোনালোকৰ ৰিটেন টেষ্ট হ'ব। CBT অনুযায়ী এক্সাম হ'ব। CBT ক'বলৈ গ'লে কম্পিউটাৰ বেছড এক্সাম, কম্পিউটাৰত এক্সাম হ'ব, অনলাইন এক্সাম দিব লাগিব। ইয়াতে 100টা মাৰ্কৰ ভিতৰত 100 নাম্বাৰে থাকিব। চিলেবাছো দি দিছে, জেনেৰেল চায়েন্স, মেথামেটিক্স, GK, তাৰপিছত ৰিজনিং, সেই সকলোখিনি আপোনালোকে ষ্টাডি কৰিব লাগিব। আৰু এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব পাৰিব। এপ্লাই ষ্টাৰ্ট হৈ গৈছে। আহক আমি এডভাৰ্টাইজমেণ্টটো চাই লওঁ। ৰেলৱে ৰিক্ৰুইটমেণ্টৰ বৰ্ডৰ ফালৰ পৰা টোটাল 1036টামান পোষ্ট মুকলি কৰি দিছে। তো এইটো হৈছে নটিফিকেশ্যন। তো এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব পাৰিব আৰু এইটো লাষ্ট ডেট হৈছে ফেব্ৰুৱাৰী 6 তাৰিখত। ইয়াতে টোটাল চাওক 1036টামান পোষ্ট দিয়া আছে আৰু আমাৰ অসমৰ গুৱাহাটীৰ বাবে আছে 169টা পোষ্ট। পোষ্ট অনুযায়ী কোৱালিফিকেশ্যন বিচাৰিছে, চাই ল'ব আপোনালোকে। ইয়াতে লিখা আছে চাইণ্টিফিক ছুপাৰভাইজাৰৰ বাবে 2nd ক্লাছ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব, তাৰপিছত 2 ইয়াৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তাৰপিছত 2 ইয়াৰ ৰিচাৰ্চ ৱৰ্ক চাইক'লজিৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰপিছত ইয়াতে আছে ট্ৰেইনিং গ্ৰেজুৱেট টিচাৰৰ বাবে MA ডিগ্ৰী থাকিব লাগিব, BA অনাৰ্ছ আৰ্ট এণ্ড আৰ্টছ এডুকেশ্যনত থাকিব লাগিব। চিপ্লৰ বাবে ইয়াতে ডিগ্ৰী বিচাৰিছে, পাব্লিক প্ৰচিকিউটৰৰ বাবে গ্ৰেজুৱেশ্যন ডিগ্ৰী বিচাৰিছে, তাৰপিছত ফিজিকেল ট্ৰেইনিং ইনষ্ট্ৰাক্টৰ পষ্টৰ বাবে গ্ৰেজুৱেশ্যন বেচেলাৰ ডিগ্ৰী থাকিব লাগিব, লগতে ফিজিকেল এডুকেট BP8 কোৱালিফিকেশ্যন বিচাৰিছে। তাৰপিছত চাইণ্টিফিক এছিষ্টেণ্টৰ বাবে ইয়াতে মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব আৰু 1 ইয়াৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব চাইক'লজিৰ। তো ইয়াতে এজ ৰিলেকশ্যন দিছে যে OBC আনচিলৰ বাবে 3 ইয়াৰ্ছ পাই যাব, SC ST বাবে 5 ইয়াৰ্ছ আৰু ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে 10 ইয়াৰ্ছ এজ ৰিলেকশ্যন পাই যাব। আৰু ফ্ৰেণ্ডসকল, এইটো CBT অনুযায়ী এক্সাম হ'ব। CBT দিব লাগিব আপোনালোকৰ, অৰ্থাৎ কম্পিউটাৰ বেছড এক্সাম, কম্পিউটাৰ এক্সাম দিব লাগিব। আৰু ইয়াতে 90 মিনিট সময় পাব আৰু ইয়াতে 100টামান কোশ্চিন থাকিব, 100টামান কোশ্চিন থাকিব, মাল্টিপল চইচ কোশ্চিন থাকিব, নেগেটিভ মাৰ্কিং থাকিব, 3টা যদি ভুল যায় 1 মাৰ্ক কৰি কাটা যাব। তো ফ্ৰেণ্ডসকল, ইয়াতে চিলেবাছটো দি দিছে, আপোনালোকে চাই ল'ব। প্ৰফেচনেল এবিলিটিৰ বাবে 50টা কোশ্চিন আৰু 50 মাৰ্ক থাকিব। জেনেৰেল এৱাৰনেছৰ বাবে 15 কোশ্চিন, 15টা মাৰ্ক থাকিব। তাৰপিছত জেনেৰেল ইণ্টেলিজেন্স ৰিজনিঙৰ বাবে 15 কোশ্চিন, 15 মাৰ্ক থাকিব। মেথামেটিক্সৰ বাবে 10 মাৰ্ক, 10 কোশ্চিন থাকিব। তাৰপিছত জেনেৰেল ছায়েন্সৰ বাবে 10টা কোশ্চিন আৰু 10 মাৰ্ক থাকিব। তো টোটাল ইয়াতে 100 মাৰ্ক। ফ্ৰেণ্ডসকল, এইটো হৈছে আপোনালোকৰ চিলেবাছ। আপোনালোকে ষ্টাডি কৰিব পাৰে এই চিলেবাছটো দেখি। তো ফ্ৰেণ্ডসকল, এইটো আছিল ৰেলৱে ৰিক্ৰুইটমেণ্টৰ অৰ্থাৎ RRBৰ ফালৰ পৰা মিনিষ্ট্ৰিয়েল আইচলেটেড কেটাগৰীৰ পৰা 1036টামান পোষ্ট মুকলি কৰি দিছে। তাৰে আমাৰ অসমৰ আছে 169টা পোষ্ট। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় আই অসম।